আমার দাবি নিজ দাবি We want justice. We want justice. সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ লেংটিচিঙাত ৱাকফ সংশোধনী বিধেয়ক ২৪ৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত। আমচুৰ উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত লেংটিচিঙা চাৰিআলিত উক্ত আইনখনৰ প্ৰতীকী ৰূপত দাহ কৰি পৰিস্থিতি উত্তাল কৰি তোলে সংগঠনটোৱে। মুখত কলা কাপোৰ বান্ধি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আমচুৱে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ৱাকফ সংশোধনী বিধেয়ক ২৪ বাতিল নহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমেক আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলা সমিতিৰ সমান্তৰালভাৱে আমি উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত লেংটিচিঙা চাৰিআলিত আমি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ আমি ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এইকাৰণে ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে আমাৰ পূৰ্বৰ মহম্মদ ঘড়ীৰ দিনত ১১৮৫ চনত এই আইনখনৰ তেতিয়া নোহোৱাৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে ভূমি দান কৰিছিল। তাৰপিছত চৰকাৰৰ নেতৃত্বত ৱাকফ বোৰ্ড গঠন কৰা হৈছিল। ৱাকফ বোৰ্ডৰ সম্পত্তি আমাৰ সম্পত্তি। এই সম্পত্তি আমি কোনো পৰ্যায় চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰিব নিদিওঁ। গতিকে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, অনতিপলমে এই ৱাকফ বিল বাতিল কৰিব লাগে, অন্যথা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুক আমচুৰ উদ্যোগত আমি ভয়ংকৰভাৱে আন্দোলন আমি গঢ়ি তুলিম। আৰু অহা এই মাহৰ ৯ তাৰিখত আমি গুৱাহাটী চাইবানত আমি তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, বিজেপি চৰকাৰখন দাবী উত্থাপন কৰিছে যে অনতিপলমে ৱাকফৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিব দিয়া নহ'ব। অনতিপলমে বিলখন বাতিল কৰিবলৈ আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। অন্যথা অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে কেতিয়াও হাত সাৱটি বহি নাথাকে। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে গোটেই ৰাজ্য জুৰি যি প্ৰতিবাদ সাব্যস্ত কৰিব দিছিলে তাৰ লগত সংগতি ৰাখি আজি আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উত্তৰ হালমাৰা জিলা মহতীয় লেংটিচিঙা চাৰিআলিত আমি এই যি সংশোধনী বিল আছে সেই বিল আমি পঢ়িছোঁ, দাহ কৰিছোঁ। আৰু ইয়াৰ পৰা এটা বস্তু আমি দাবী উত্থাপন কৰিছোঁ যে এই বিল যদি মানি নলয় আমি হয় আমি তেজ দিম, কিন্তু আমি এই বিল কোনোপধ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা এটা বস্তু সমগ্ৰ অসমবাসী ৰাইজক বা ভাৰতবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ যি ৯ তাৰিখে যি গুৱাহাটীত জনসমাৱেশ আছে, সেই জনসমাৱেশ সমগ্ৰ ৰাইজক আমি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা বস্তু মনত ৰাখিব যে এইটো কোনো কাৰো সম্পত্তি নহয়, যিয়ে আপোনাৰ এই ৱাকফ বিল যিটো হয়তো চৰকাৰে কৰিব বিচাৰিছে সেইটো আমি কোনোপধ্যে মানি নলওঁ। হয় আমি তেজ দিম, হয় আমি মৰি যাম, কিন্তু আমি কোনোপধ্যে এইটো মানি নলওঁ। আৰু এটা বস্তু মনত ৰাখিব, এইটো কিন্তু আমাৰ সংখ্যালঘু সম্পত্তি হয়। এই সংখ্যালঘু সম্পত্তি কোনোপধ্যে আমি বিজেপি চৰকাৰক হস্তক্ষেপ কৰিব নিদিওঁ। হয় আমি মৰি যাম, এক হাত মৰি যাম, কিন্তু আমি কোনোপধ্যে এই বিজেপি চৰকাৰক এইটো আমি ল'বলৈ নিদিওঁ।